সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি হ'ল দেওবাৰ 26 জানুৱাৰী তাৰিখ আৰু ভাৰতৰ কাৰণে এটা খুবেই বিশেষ দিন কাৰণ ভাৰতৰ কাৰণে এটা অন্যতম প্ৰধান উৎসৱ আজি মানে গণৰাজ্য দিৱস। ইতিমধ্যে গণৰাজ্য দিৱস পালন কৰি আহিলোঁ উত্তৰ গুৱাহাটীত আৰু আজি যিহেতু দেওবাৰ আমিনগাঁৱত সাপ্তাহিক বজাৰ হয় আৰু সেই বজাৰখনলৈ মই প্ৰায়ে আহোঁ আৰু আজিও আহিছোঁ আমিনগাঁৱত আৰু আহি মাইকত হৰে ৰাম হৰে কৃষ্ণৰ মানে ভক্তিমূলক গীত শুনিবলৈ পাইছোঁ আৰু শুনা পাই এইফালে আগবাঢ়ি আহিছোঁ আৰু এইফালে আগবাঢ়ি আহি দেখিবলৈ পালোঁ এইফালে হৰে কৃষ্ণ হৰে ৰামৰ অনুষ্ঠান চলি আছে আৰু আজি চাবলৈ যাওঁ বলক সেই অনুষ্ঠানটো কেনেকুৱা। আমিনগাঁৱৰ সাপ্তাহিক বজাৰটো সেইফালে আছে সন্মুখৰ ফালে আৰু এইফালে এইটো ৰাস্তাৰে গ'লে উত্তৰ গুৱাহাটীলৈ যাব পাৰি আৰু এই ৰাস্তাটোৰ সমীপতে এইফালে যদি চাই এইফালে হৰে কৃষ্ণ হৰে ৰামৰ অনুষ্ঠান চলি আছে আৰু যোৱা বছৰে ইয়াতে হৈছিল আৰু যোৱা বছৰ ইয়াতে আহিছিলোঁ আহি ইয়াতে খিচাৰি খাই গৈছিলোঁ আৰু খুবেই ভাল লাগিছিল হৰে কৃষ্ণ হৰে ৰামৰ ইয়াতে ভক্তিমূলক অনুষ্ঠান চলি আছে আৰু এতিয়া যাওঁ বলক ভিতৰলৈ যাই উপভোগ কৰোঁ। আৰু এইফালে চাওক আৰু ইয়াতে অনাবৰতে হৰে ৰাম হৰে কৃষ্ণৰ কীৰ্তন চলি আছে আৰু ভিতৰৰ ফালে কীৰ্তন চলি আছে। এতিয়া বলক চিধাই কীৰ্তন চাবলৈ যাওঁ। ইয়াতে অনাবৰত এনেকৈ প্ৰভুৰ গুণানুকীৰ্তন চলি আছে মানে হৰে কৃষ্ণ হৰে ৰামৰ সংকীৰ্তন চলি আছে আৰু সকলোৱে একাত্মভাৱে ভক্তিৰসত আকণ্ঠ নিমজ্জিত হৈ হৰে কৃষ্ণ হৰে ৰামৰ শ্ৰৱণ কীৰ্তন কৰি আছে আৰু ইয়াতে আহি কিন্তু মোৰো খুবেই ভাল লাগিছে হৰে কৃষ্ণ হৰে ৰামৰ শ্ৰৱণ শুনিবলৈ পাই নিজকে বহুত ভাগ্যশালী অনুভৱ কৰিছোঁ কাৰণ হৰে কৃষ্ণ হৰে ৰামৰ শ্ৰৱণ আৰু কীৰ্তন বোলে অমৃতৰ সমান আৰু সেয়ে ইয়ালৈ আহিছোঁ আৰু তেওঁলোকে খুবেই ধুনীয়াকৈ হৰে কৃষ্ণ হৰে ৰামৰ শ্ৰৱণ কীৰ্তন কৰি আছে। হৰে কৃষ্ণ হৰে ৰাম কীৰ্তন ইয়াতে শ্ৰৱণ কৰিলোঁ, শ্ৰৱণ কৰি খুবেই ভাল লাগিল আৰু যোৱা বছৰ এই ঠাইত হৈছিল আৰু এই বছৰ এই ঠাইত হৈছে অহাৰ সৌভাগ্য হৈছে এতিয়া পৰম ভাগ্য বুলি ভাবিছোঁ আৰু ইয়াতে এতিয়া ভোগ দি আছে আৰু ময়ো ইয়াতে ভোগ খাই লওঁ আৰু ভোগ খোৱাৰ যি তৃপ্তি আনন্দ মাদকতা সেই মানে অনুভৱটো ল'ব বিচাৰিছোঁ আৰু তাতো অনবৰতে হৰে কৃষ্ণ হৰে ৰাম কীৰ্তন চলিয়ে আছে, মুঠতে বন্ধই নহয় অনবৰত চলিয়ে আছে। এফালেতো হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তন অনবৰত চলি আছে, প্ৰভুৰ গুণানুকীৰ্তন চলি আছে আৰু আনফালে এইফালে যদি চাই ভক্তসকলে ভোগ খোৱাত ব্যস্ত হৈ আছে আৰু এনেকুৱা অনুষ্ঠানৰ ভোগ খাবলৈ পোৱাটোৱেই পৰম সৌভাগ্যৰ কথা আৰু সেইকাৰণে ময়ো খাবৰ কাৰণে মানে ইচ্ছা কৰিছোঁ আৰু সেইকাৰণে ময়ো ইয়াতে বহি গ'লোঁ আৰু ইতিমধ্যে ভোগ দিছে ইয়াতে চাওক আৰু এই ভোগ এতিয়া তৃপ্তিৰে খাব বিচাৰিছোঁ আৰু এতিয়া খাই আছোঁ, খাই পেলাই কিন্তু খুবেই ভাল লাগিল এই অনুষ্ঠানৰ ভোগ পৰম তৃপ্তি লাভ কৰিলোঁ আৰু ইয়াতে ভোগখিনি খাই পৰম তৃপ্তি লাভ কৰিলোঁ আৰু ইয়াতে আহি হৰে কৃষ্ণ হৰে ৰামৰ শ্ৰৱণ শুনি এইটোৱেই অনুমান কৰিব পাৰিলোঁ যে এইটোৱেই জানিলোঁ হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তনটো বিভিন্ন প্ৰকাৰে বিভিন্ন সুৰত বিভিন্ন ধৰণে গাব পাৰি কাৰণ ইয়াতে বহুত সময় আছিলোঁ আৰু তেওঁলোকে বিভিন্ন সুৰত হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তন গাইছে। গতিকে
অমৃতৰ সমান। হৰে কৃষ্ণ হৰে ৰামৰ শ্ৰৱণ আৰু কীৰ্তন অমৃতৰ সমান বুলি কোৱা হৈছে। গতিকে ইয়াতে আহি খুবেই ভাল লাগিল। আৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।